আজিৰ ভিডিঅ'ত আমি ক্লাছ 12 চেপ্টাৰ 5 এক্সাৰসাইজ 5.1 19 কুৱেশ্যনটো আলোচনা কৰিম। 19 নম্বৰ কুৱেশ্যনটো কৈছে দেখুৱা যে gx = x মাইনাছ এটো সোয়া কি দি আছে দ্বাৰা অংগীয় ক্ষেত্ৰৰ ফলনটো অকল অখণ্ড বিন্দুত বিচিন্ন। ইয়াত x ৰ এইটোৱে কি বুজাইছে আমাৰ x তকৈ সৰু অথবা সমান বৃহত্তম অখণ্ড সংখ্যা বুজাইছে বলে কৈছে। প্ৰথমে এইটোৱে কি বুজাইছে তোমালোকক দেখাই দিছো মই। এইটো হৈছে গ্ৰেটেড ইন্টিজাৰ ফাংচন বৃহত্তম অখণ্ড ফলন বুজাইছে। এই ফলনটি আমাক কি ভ্যালু দিয়ে আমাক সদায় লোয়েস্ট ভ্যালু দিয়ে। এইটো কি বুজায় লোয়েস্ট ভ্যালু। সে एग्जांपल চাওঁ 2.992 আমি ইয়াত এপ্ৰক্সিমেট ভ্যালু লিখিলে এপ্ৰক্স ভ্যালু লিখিলে আমি কি লিখো যেনিবা x এটো আছে তেলে আমি 3 লিখো। কিন্তু ইয়াত যদি আমাৰ গ্ৰেটেষ্ট ইন্টিজাৰ ফাংচনত কি দিয়ে এটোৱে আমাৰ লোয়েস্ট ভ্যালু দিয়ে তেনেলে 2.99 টো আমাৰ এটো আমাৰ 2.99 ইয়াত আছে আমাৰ 2 যেনিবা ইয়াত 3 আছে হা না তেতিয়া আমি কি কৰো আমি 2.99 টো আমি প্ৰায় 3 লিখো এপ্ৰক্স ভ্যালু আমি 3 লিখো। কিন্তু আমি ইয়াৰ মতে আমাৰ কি ভ্যালু দিয়ে আমাৰ লোয়েস্ট ভ্যালু কম ভ্যালু দিয়ে তেনেহলে কি হ'ব আমাৰ এটো 2 হ'ব। ঠিক তেনেকৈ আমাৰ 2.52 আমাৰ কি দিব আমাৰ লোয়েস্ট ভ্যালু 2 দিব। তেনেকৈ 6.3 আৰু 6.6 হলে আমাৰ প্ৰায় আমি এস্টিম ভ্যালু কি লিখো আমি 7 লিখো এপ্ৰক্স ভ্যালু। কিন্তু ইয়াত কি লিখিম আমি 6 কাৰণ আমাৰ এইটোৱে কি বুজায় কি ভ্যালু দিয়ে আমাক লোয়েস্ট ভ্যালু দিয়ে হৈছে। তাৰপিছত এটা আমি কুৱেশ্যনটো যাওঁ। এতিয়া gx = এটো দিয়া আছে কিন্তু আমাক কি দিয়া নাই কোনটো লিমিটত দিয়া নাই আমাৰ লিমিটটো মেনশন কৰি দিয়া নাই। তেনেকৈ হলে আমি কি কৰো আমি লিমিট যদি মেনশন নকৰো আমি x = আমি c ধৰো তোমালোকৰ কিতাপত দিয়া আছিল। এতিয়া প্ৰমাণটো কেনেকৈ কৰি আমাৰ এটা x = লেট ধৰো x = c তেনেহলে আমাৰ ফলনটো কি দিয়া আছে আমাৰ ফাংচনটো gx = x গ্ৰেটেষ্ট ভ্যালু গ্ৰেটেষ্ট ইন্টিজাৰ ভ্যালু কি x দিয়া আছে হয় না তেনে x = c টা আমাৰ এটা c বহাই দিও x ৰ ঠাইত c ইয়াত আমি কি কৈছিল ইয়াৰ লোয়েস্ট ভ্যালু দিয়ে কম ভ্যালু কিন্তু এটা ডাইৰেক্ট x = c দিয়াকে এক্সাক্ট ভ্যালু দিছে x = c দিয়াৰ কাৰণে আমাৰ ডাইৰেক্ট এক্সাক্ট ভ্যালুটো আমাৰ ওলাই আহিব তেনেহলে c - c এটো আমাৰ কি x = c এক্সাক্ট ভ্যালু দিয়ে তেনেহলে c - c আমাৰ কি পালো আমাৰ 0। তাৰ পিছত আমাৰ কি দেখাব লাগিছিল কন্টিনিউয়াস ডিসকন্টিনিউয়াস আমাৰ লিমিট দেখাব লাগিব। আমাৰ যদি এনে ধৰণে কুৱেশ্যন দিয়া থাকে গ্ৰেটেষ্ট ইন্টিজাৰ মানে অকলো অখণ্ড বিন্দু বুলি দিয়া বা ত্ৰিকোণমিতিৰ ফলন যদি দিয়া থাকিলে আমি ইয়াত কি ব্যৱহাৰ কৰো চাই লোৱা। এতিয়া আমাৰ লেফট হ্যান্ড লিমিটটো চা লেফট হ্যান্ড লিমিটটো আমাৰ x টেন্ডস টু c নেগেটিভ gx। এতিয়া আমাৰ লিমিট x টেন্ডস টু c নেগেটিভ gx আমাৰ কি দিয়া আছে x মাইনাস এটা গ্ৰেটেষ্ট ইন্টিজাৰ ফাংচন দিয়া আছে এটো। তাৰপিছত যদি আমাৰ ত্ৰিকোণমিতি বা অকলো অখণ্ড বিন্দু বুলি যদি কয় তেতিয়া আমি কি কৰো এটো লেফট হ্যান্ড লিমিটত আমি বা ৰাইট হ্যান্ড লিমিটত কি বহা লেফট হ্যান্ড লিমিটত আমি আমাৰ লিমিটটো কি দিয়া আছে c আমাৰ নেগেটিভ ইয়াত আমাৰ c পজিটিভ আছিল তেতিয়া আমাৰ c মাইনাস লেফট হ্যান্ড লিমিট c মাইনাস h থাকিব আৰু c প্লাস h থাকিব। মনত ৰাখিবা অকলো অখণ্ড বিন্দু বা ত্ৰিকোণমিতিৰ ফলন থাকিলে আমাৰ এনেকে দিয়া হয়। যদি লিমিট ইয়াত যদি বেলেগ 2 3 থাকে তেতিয়া বেলেগ কথা c ঠাইত 2 আহিব বা 5 পাই দিয়া থাকিলে আমি ইয়াত c ঠাইত পাই লিখিব লাগে তেনেকে। এতিয়া আমাৰ লিমিট লেফট হ্যান্ড x টেন্ডস টু c নেগেটিভ এতিয়া আমাৰ কি দিব আমাৰ কি কৈছিলো c নেগেটিভত লিমিটটো আমি c মাইনাস h লিখো c মাইনাস h মাইনাস আকৌ এইটোটো কি লিখিম c মাইনাস x ৰ ঠাইত কি লিখিম c মাইনাস
এইচ তেতিয়া এই এক্স টেন্স টু চি নেগেটিভ লিখা আছে এইটো কি আহিব আমাৰ নেক্সট লিমিট এইচ টেন্স টু 0 c minus 8 এইচ c minus 8 এটা এই c minus 8 টো আমাক কি বুজায় সোয়া এই c নেগেটিভত আগৰটো আমাৰ কি হয় এই নেগেটিভৰ ইয়াত যদি 0 আমি এইচৰ বুলি 0 থাকো তাৰ আগৰ বিলুটো আমাৰ কি হয় -1 বা মাইনাসটো যদি থাকে তাৰ আগৰ বিলুটো আমাৰ -3 কাৰণ এইটো আমাৰ c minus এইটো আমাৰ কি বেল লয়েস্ট ভ্যালু দিয়ে তেনে ইয়াৰ লয়েস্ট ভ্যালুটো কি হ'ব আমাৰ c minus 1 হ'ব বুজি পাইছানে ইয়াত আমাৰ h টো যদি 0 হয় তেনে তাৰ আগৰ ভ্যালুটো আমাৰ কি ভ্যালু দিয়ে c minus 1 যদি 2 লিখো একে কথা 2 লিখিব পাৰা তেতিয়া 2 যদি h টো আমি 2 লও এই 2 ৰ আগৰ ভ্যালুটো কি হ'ব আমাৰ -3 তেনেকে এতিয়া কি হ'ব আমাৰ লিমিট h ৰ ভ্যালুটা বহাই দিম c minus 8 minus c minus minus plus c cancel আৰু লিমিটৰ ভ্যালু কি h টেন্স টু 0 আছিল তেনলে h ৰ ভ্যালু কি বহাই দিম আমি h ৰ ভ্যালু আমি 0 বহালে -0 -1 ইকুয়াল টু এটা মাইনাস মাইনাস প্লাস আছিল প্লাস 1 পালো আমি লেফট হ্যান্ড লিমিটটো কি পালো আমি +1 ঠিক তেনেদৰে আমি আকৌ এটা ৰাইট হ্যান্ড লিমিটটো কি চাম লিমিট x টেন্স টু c + gx আকৌ লিমিট x টেন্স টু c + gx ৰ বিলে আমাৰ x - greatest integer ফাংশন দিয়া আছে এতিয়া ইয়াসা ইয়াৰ আমাৰ কি আছিল ৰাইট হ্যান্ড লিমিটত c প্লাস হলে আমাৰ কি আছিল c + h বহাই দিও তেতিয়া আমাৰ লিমিট ইয়াত কি হ'ব তেতিয়া h টেন্স টু 0 x ৰ ঠাইত আমি কি বহাম c + h আকৌ c + h ইয়াত আকৌ আমাৰ কি আহিব c + h ডাঙৰ বিলু হয় না লোয়েস্ট c + h তো আমাৰ ইয়াত যদি c থাকে ইয়াত যদি আমাৰ c থাকে c + হয় c + ইয়াৰ দুটাৰ আমাৰ লোয়েস্ট বিলুটো কোনটো হয় আমাৰ c টো তেনেলে কি আহিব লিমিট h টেন্স টু 0 c + h মাইনাস কি আহিলে আমাৰ c আহিলে এটা c ক্যান্সেল গল এটা h ৰ বিলু আমাৰ কি হয় 0 বহাই দিলা 0 তেনেলে কি পালো আমাৰ gx = x আছৰ দ্বাৰা সংজ্ঞাকৃত ফলনটো সকলো অখণ্ড বিন্দুত বিচ্ছিন্ন কাৰণ আমি ফলনখিনি মান বেলেগ বেলেগ পালো এইকাৰণে এটো হল বিচ্ছিন্ন একে হোৱালে একে যদি মান পোৱা হলে কি হলেতেন আমাৰ অবিচ্ছিন্ন হলেতেন এতিয়া আমি নেক্সট কোৱেশ্চন লৈ যাও আমাৰ 20 নম্বৰ কোৱেশ্চনটো হৈছে f (x = x² - sin x + 5) ৰ দ্বাৰা সংজ্ঞাকৃত ফলনটো x = 5 অবিচ্ছিন্ন হয় নে নহয় দেখাব লাগে এতিয়া আমাৰ আগৰ কোৱেশ্চনতে কোৱা হৈছিল আমাৰ এনেকে ত্ৰিকোণমিতিৰ ফাংশন বা অকল বিন্দুত অখণ্ড বিন্দুত যদি বিচ্ছিন্ন হয় তেতিয়া আমি কি লব লাগিছিল এটা x = 5 প্ৰথমে মই দেখাই লওঁ x = 5 কি
কি হয় f of x দিয়া আছে কি x square minus sin x plus 5 ইয়াত আমি x square pi বহাই দিম pi square minus sin pi plus pi sin pi ভ্যালু আমি জানো কিমান হয় sin pi ভ্যালু আমাৰ 0 এনেৰে কি থাকিলে pi square plus 5 ইয়াৰ লিমিটটো আমাক ডাইৰেক্ট x equal pi বুলি দিয়া থকাৰ কাৰণে আমাৰ c লোৱা দৰকাৰ নাই যদি আমাৰ লিমিট মেনশন কৰা নাথাকে তেতিয়া আমি c টো লিখিব লাগে এতিয়া আমাৰ লেফট হ্যান্ড লিমিটেড ইয়াছ আমি ত্ৰিকোণ লেফট হ্যান্ড আমাৰ pi এটো লেফট হ্যান্ড লিমিট এটো আমাৰ ৰাইট হ্যান্ড লিমিট ইয়াত থাকিবা আমাৰ pi নেগেটিভ ইয়াত থাকিবা আমাৰ pi পজিটিভ তেতিয়া আমি কি লিখিছো তেনেকৈ ত্ৰিকোণৰ ফলনত pi নেগেটিভ হলে ইয়াত pi minus h আহিব আৰু ইয়াত pi plus h আহিব এতিয়া সা the left hand limit x tends to pi negative ফলনটো কি দিয়া আছে আমাৰ x square minus sin x plus 5 আকৌ আমি লিমিটৰ ক্ষেত্ৰত লিমিটটো ইয়াত কি লিখিম h tends to 0 লিখাৰ লগে লগে x ৰ ঠাইত আমি কি লিখোগে আমি pi minus h square আকৌ sin pi minus h plus 5 হয় ইয়াত আমাৰ কি হৈছিল বুলি কৈছিলো pi negative pi minus h আৰু h tends to 0 আকৌ pi plus কি হ'ব ৰাইট হ্যান্ড লিমিটত pi plus h tends to 0 এতিয়া আমাৰ এটো h ৰ ভ্যালু বহাই দিম কি হয় h ৰ ভ্যালু আমাৰ 0 and pi minus 0 square sin pi minus 0 plus 5 তেনেৰে কিমান পালো আমাৰ pi square pi minus 0 pi sin pi কি হয় আমাৰ 0 plus 5 কি পালো আমি pi square plus 5 পালো ঠিক তেনেদৰে আমি কিটো দেখাম রাইট হ্যান্ড লিমিট টু রাইট হ্যান্ড লিমিট বুলি লিখিছো ইয়াত আমি লেফট হ্যান্ড লিমিট রাইট হ্যান্ড লিমিটত আকৌ কি থাকে আমাৰ লিমিট x tends to pi plus ফলনটো কি আছিল x square minus sin x plus 5 আকৌ আমি x tends to h tends to যদি 0 লিখোঁ pi ৰ ভ্যালু কি হয় 5 লিমিটত রাইট হ্যান্ড লিমিটত pi plus h বুলি কৈছিল আকৌ এটা sin pi plus h plus 5 আমি লিমিটৰ h ৰ ভ্যালু বহাই দিম pi plus 0 square sin pi plus 0 plus 5 এটা pi square sin 5 0 হয় plus 5 কিমান পালো আমি pi square plus 5 এতিয়া সমান আমি f of x f of pi টো আমি pi square plus 5 পালো লেফট হ্যান্ড লিমিটটো pi square plus 5 পালো রাইট হ্যান্ড লিমিটটো আমি pi square plus 5 পালো আমি তিনটাতে আমি একে মান পালো একে মান পোৱাৰ লগে লগে আমাৰ কি হয় এটো অবিচ্ছিন্ন হয় মানে কন্টিনিউয়াস হয় এটা লিখি দিও এটা therefore x equal 5 f x ফলনটো অবিচ্ছিন্ন হয় এইটো আমাৰ দেখাব লগিয়া এনসার ভালকে চাই লোৱা কেনেদৰে ক্যালকুলেশন কৰিছো আমি তাৰ পিছৰখিনি নেক্সট ভিডিঅ'ত আলোচনা কৰিম